এইবিলাক প্ৰশাসনিক কথা বতৰা তাৰ ডিটেইলছত মই যাব নোৱাৰোঁ। গতিকে যিসকলে চাকৰি কৰিছে তেওঁলোকে সেৱা বিধি মানি চলিব লাগিব। ছাৰ্ভিচ ৰুল যি আছে, ছাৰ্ভিচ কণ্ডিশ্যনছ আছে, সেইখিনি তেওঁলোকে ফ'ল' কৰিব লাগে। হয়তো ক'ৰবাত তেওঁলোকে কোনোবাই কৰা নাই, সেইকাৰণে চৌকছ দিছে। শিক্ষাটোত যদি কোনোবা শিক্ষকৰ উপস্থিত নাথাকে তেতিয়াহ'লে তেওঁৰ দৰমহা কৰ্তনৰ কিন্তু চাকৰি যেতিয়া কৰিছে, চাকৰি কৰাৰ কাৰণে তেওঁ কিছুমান নিৰ্দিষ্ট কাম কৰিব লাগিব। চাকৰি মানে কি? নিৰ্দিষ্ট কিছুমান কাম কৰিব লাগিব। চৰকাৰে সেই কামখিনি কৰিবলৈ দিছে। চৰকাৰে যদি ক'ৰবাত দেখে যে তেওঁ কামখিনি কৰা নাই, তেতিয়াহ'লে চৰকাৰেতো সেৱা বিধি অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিবই। এইটো আৰু সুধিবলগীয়া কোনো কথাই নাই, আৰু আমি এইবিলাকত সোমাব নালাগে। যিসকলে চাকৰি কৰিছে তেওঁলোকে সেৱা বিধি মানি চলিব লাগিব। ছাৰ্ভিচ ৰুল যি আছে, ছাৰ্ভিচ কণ্ডিশ্যনছ আছে, সেইখিনি তেওঁলোকে ফ'ল' কৰিব লাগে। হয়তো ক'ৰবাত তেওঁলোকে কোনোবাই কৰা নাই, সেইকাৰণে চৌকছ দিছে। শিক্ষাটোত যদি কোনোবা শিক্ষকৰ উপস্থিত নাথাকে তেতিয়াহ'লে তেওঁৰ দৰমহা কৰ্তনৰ কিন্তু চাকৰি যেতিয়া কৰিছে, চাকৰি কৰাৰ কাৰণে তেওঁ কিছুমান নিৰ্দিষ্ট কাম কৰিব লাগিব। চাকৰি মানে কি? নিৰ্দিষ্ট কিছুমান কাম কৰিব লাগিব। চৰকাৰে সেই কামখিনি কৰিবলৈ দিছে। চৰকাৰে যদি ক'ৰবাত দেখে যে তেওঁ কামখিনি কৰা নাই, তেতিয়াহ'লে চৰকাৰেতো সেৱা বিধি অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিবই। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত কঠোৰ বাৰ্তা দিছে, যিটো বাৰ্তা আমাৰ ৰাজ্যৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।